हेलो गाइस की खबर मोर खबर ভাল অন্য এটি ভিডিওলৈ স্বাগতম জনাইছো ভয়ঙ্কৰ বিপদত পৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা আৰু তেওঁৰ পতি পিয়ুষ হাজৰিকা জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা আৰু তেওঁৰ পতি মন্ত্ৰী পিয়ুষ হাজৰিকা ভয়ঙ্কৰ বিপদত হুমাই পৰিছে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ আপোনালোকে জানিবলৈ হলে কোনো স্কিপ নকৰাকে আপোনালোকে সম্পূৰ্ণকৈ ভিডিওটো চাই থাকিব নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেলৰ পৰা স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি নতুন ভিডিওলৈ অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱা আৰু অসমৰ মন্ত্ৰী পিয়ুষ হাজৰিকা বৰ্তমান এক ভয়ঙ্কৰ বিপদৰ মাজত হুমাই পৰিছে উল্লেখযোগ্য যে খানাপাৰাত মন্ত্ৰী পিয়ুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত মৃত্যুবৰণ কৰা 30 বছৰীয়া যুৱকজনৰ নাম আছিল ৰূপম বৰা এই বাতৰিটো সম্প্ৰচাৰ হোৱাৰ পিছতে সামাজিক মাধ্যমত ভাইৰাল হৈ পৰিছে তাৰ পিছতে দুইজনৰ প্ৰিয় ব্যক্তিক তুমুল সমালোচনা দেখা পোৱা গৈছে বিভিন্ন দল সংগঠন তথা ব্যক্তিৰ মুখত জনসাধাৰণৰ এনে মৃত্যু সহজভাৱে ল'ব পৰা নাই কিছু সংখ্যক লোকে আৰু দল সংগঠনকাৰীয়ে প্ৰশ্ন কৰিছে যে এই যুৱকজনৰ মৃত্যুৰ পিছত চৰকাৰ তথা কিয় অভিনেত্ৰী আইমি বৰুৱাৰ স্বামী মন্ত্ৰী পিয়ুষ হাজৰিকাই কোনো পদক্ষেপ লোৱা নাই আৰু আপোনালোকে জানে যে কোনো এটা নিউজ চেনেলো এই ভিডিওটোৰ মাধ্যমেৰে কোনো একো এটা এই মৃত্যু আপোনালোকে গম পাইছে যে এই যিজন ল'ৰাজন মৃত্যু হৈছিলে পিয়ুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত মৃত্যুবৰণ হৈছিল কোনো এটা নিউজ চেনেলো একো এটা কথা কোৱা নাই যেহেতু নেকি আপোনালোকে গম পাইছে যেহেতু নেকি আপোনালোকে এতিয়ালৈকে গম পাইছে এতিয়া অলপ দিনৰ আগতে গুৱাহাটীত বিউটি পাৰ্লাৰৰ যিকোনো কথাত আপোনালোকে নিউজ চেনেল বজাই থাকে কিন্তু এতিয়ালৈকে পিয়ুষ হাজৰিকাৰ কনভয়ৰ খুন্দাত এই মৃত্যুজনৰ কোনো এটা নিউজ বজোৱা নাই মানে কোৱা নাই কিন্তু কিয় মেইন ইম্পৰ্টেণ্টটো নিউজৰ পাৱাৰ কি আপোনালোকে গম পাইছে তো আপোনালোকে কি কয় কমেণ্টত জনাব তো আপোনালোকে কমেণ্টত জনাব তো নতুনকৈ মোৰ ভিডিওটো আছিল ইমানে তো আপোনালোকে যদি মোৰ নতুনকৈ যদি চাই আছে প্লিজ আপোনালোকে লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব তো ঠিক আছে তো বাই বাই তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক লগ পাম বাই